নমস্কাৰ ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ এটা নতুন ভিডিঅ'লৈ মই আজি অভিজিত আকৌ তোমালোকৰ মাজত উপস্থিত হৈছোহি। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম তোমালোকৰ পাঠত থকা এটা কবিতা দৃষ্টান্তৰ। এই দৃষ্টান্তৰ কবিতাটোত কি আছে, দৃষ্টান্তৰ মানেনো কি, সেই গোটেই কথাখিনি আমি ভিতৰলৈ যাওঁতে পাতিম। তাৰ আগতে আমি প্ৰথমতে কবিৰ এই কবিতাটোৰ কবি পৰিচয় আমি জানি ল'ব লাগিব। এই কবিতাটোৰ কবি হৈছে হৰেকৃষ্ণ ডেকা। হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিলে 1943 চনত। এই ফটোত থকা ব্যক্তিগৰাকী হৈছে হৰেকৃষ্ণ ডেকা। তেখেত অসমীয়া কবিতাৰ এগৰাকী স্বনামধন্য ব্যক্তি হৰেকৃষ্ণ ডেকা। তেখেতে অসমীয়া কবিতালৈ বিভিন্ন তেখেতে কবিতা লিখি পানি গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ শিক্ষা জীৱনৰ যদি আমি কথা পাতো, তেখেতে 1959 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লৈছিলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইংৰাজী বিষয়ত MA পাছ কৰে 1965 চনত। তেখেতৰ কৰ্মজীৱনৰ কথা যদি আমি পাতো, গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়। গতিকে তেখেত কেৱল অধ্যাপনা, আৰক্ষী বিভিন্ন বৃত্তিত জড়িত হৈও যে তেখেতে এই সাহিত্যৰ ক্ষেত্ৰখনত জড়িত হৈ আছিলে, গতিকে তেখেত এগৰাকী বহুমুখী ব্যক্তি বুলিয়ে আমি ক'ব লাগিব। কাৰণ এই আৰক্ষী সেৱা বা এনেকুৱা ধৰণৰ সেৱাত যেতিয়া মানুহ ব্যস্ত হৈ যায়, গতিকে তাত সাধাৰণতে বহুত ব্যস্ততা থাকে। সেই ব্যস্ততাৰ মাজতো যে সময় উলিয়াই এইসকল লোকে কবিতাৰ যিটো চৰ্চা তেখেতে কৰি গৈ আছিলে, কবিতাৰ চৰ্চা কৰাটো খুবেই আচলতে এক ধৰণৰ একান্ত সাধনাৰ বলতহে মানুহে কবিতা লিখিব পাৰে। গতিকে খুব শ্ৰদ্ধাৰ ব্যক্তি, অসমীয়া কবি সাহিত্যৰ ক্ষেত্ৰত এগৰাকী স্বনামধন্য ব্যক্তি। সেই কথাটো আগতেও কৈছো, মই আকৌ কৈছো। গতিকে তেখেতৰ কিছু সাহিত্য কৃতিৰ কথা আমি পাতিব লাগিব। তেখেত হৰেকৃষ্ণ ডেকা গৰিয়সী আলোচনীৰ সম্পাদক আছিলে। গতিকে সাহিত্যৰ লগতো তেখেত কিমান জৰুৰীভাৱে তেখেত জড়িত, এই কথাখিনি আমি ইয়াত চাব পাৰিম। ইয়াত যদি চাওঁ তেওঁৰ সাহিত্য কৃতিৰ কথা, তেওঁৰ ৰাতিৰ শোভাযাত্ৰা, আন এজন, চিজ কেয়াৰ আদি কবিতা পুথি, তেখেতৰ কবিতা পুথি কি আছিলে? ৰাতিৰ শোভাযাত্ৰা, আন এজন, চিজ কেয়াৰ, এইবিলাক, হয় নে নহয়? তাৰপিছত যদি আমি চাওঁ তেখেতৰ গল্প পুথি কি আছিলে, তেখেতৰ অন্যান্য গ্ৰন্থ কি আছিলে? গল্প আৰু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ মৃত্যুদণ্ড আদি গল্প পুথিও তেখেতে ৰচনা কৰিছিলে। তেখেতৰ একমাত্ৰ উপন্যাস হ'ল আগন্তুক। তেখেতে আগন্তুক এই উপন্যাসখন তেখেতে ৰচনা কৰিছিলে। গৰিয়সীৰ তেখেত সম্পাদক আছিলে, আমি ইতিমধ্যে পাতিছোৱে। গতিকে তোমালোকে এই গৰিয়সীখন হৈছে অসমীয়া, যেনেকৈ আলোচনী বুলি ক'লে অসমীয়া আলোচনীয়ে আচলতে কি কৰে, জোনাকী যুগ বা এনেকুৱা ধৰণৰ যুগ বিভাজন কৰিছিলে এটা সময়ত সাহিত্যৰ, হয় নে নহয়? গতিকে এই সময়ত চলি থকা এখন অসমীয়া আগশাৰীৰ উপন্যাসৰ ভিতৰত কি আছে? গৰিয়সী। অন্যান্য কি অসমীয়া উপন্যাস এতিয়া আলোচনী চলি আছে তোমালোকে জনাৰ ভিতৰত আমি যদি কওঁ, প্ৰান্তিক চলি আছে, হাতখৰি চলি আছে, প্ৰকাশ চলি আছে। গতিকে এই যিবোৰ আলোচনী চলি আছে, এই আলোচনীৰ ভিতৰত অন্যতম এখন আগশাৰীৰ অসমীয়া উপন্যাস আলোচনী হৈছে গৰিয়সী। আৰু এইখন গৰিয়সীৰে এটা সময়ৰ সম্পাদক আছিলে ভৱেন্দ্ৰনাথ শইকীয়াৰ দৰে এজন স্বনামধন্য ব্যক্তি অসমীয়া সাহিত্যৰ। গতিকে সেই ভৱেন্দ্ৰনাথ শইকীয়াৰ দৰেই হৰেকৃষ্ণ ডেকা দেৱেও গৰিয়সীখনৰ কি কৰিছিলে? সম্পাদনা কৰিছিলে। গতিকে হৰেকৃষ্ণ ডেকা অসমীয়া সাহিত্যত কিমান এটা গুৰুত্বৰ স্থান লৈ আছে তোমালোকে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিছা ইয়াৰ ওপৰত। সেইকাৰণে নেকি চাগে তোমালোকৰ সৈতে কবি পৰিচয়, তেখেতৰ সৈতে চিনা পৰিচয় কৰি দিবলৈ তোমালোকৰ চিলেবাছত এই কবিতাটো তোমালোকৰ দিয়া হৈছে, পাঠ্যক্ৰমত এই কবিতাটো দিয়া হৈছে, যাতে তোমালোকে সেই কবিগৰাকীৰ সাহিত্য কৃতিৰ বিষয়ে বা তেখেতৰ সাহিত্যৰ যিটো তেখেতৰ অসমীয়া সাহিত্যত গুৰুত্ব যাতে তোমালোকে অনুধাৱন কৰিব পাৰা। ভৱিষ্যতে যদি তোমালোকে কোনোবাই অসমীয়া সাহিত্য পঢ়া বা অসমীয়া সাহিত্যৰ তোমালোকে ভিতৰলৈ যাব খোজা, তেতিয়া তোমালোকে কি কৰিব লাগিব? তেতিয়া তোমালোকে এই মানুহবিলাকৰ কথা তোমালোকে আৰু ভালদৰে তেতিয়া পঢ়িবলৈ পাবা। পৰীক্ষাত আহিব পাৰে তেখেতৰ একমাত্ৰ উপন্যাসখনৰ কথা, মন দিবা। তেখেতৰ একমাত্ৰ উপন্যাসখনৰ নাম আগন্তুক। এই কথাবোৰো মনত ৰাখিব লাগিব। তেখেতৰ কি আহি যাব পাৰে, বোলে চিজ কেয়াৰ নামৰ কবিতা পুথিখন কাৰ ৰচনা, পৰীক্ষাত আহি যাব পাৰে, তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায়। গতিকে তোমালোকে এই সাহিত্য কৃতিটো মন দিবা। সাহিত্য কৃতি
এই জন্ম মৃত্যু এইবিলাকতকৈ তোমালোকে এই সাহিত্যকৃতি এই পাৰ্টটোত বেছিকৈ মন দিবা। গল্প আৰু গল্প, মধুসূদনৰ দলং, বন্দিয়াৰ মৃত্যুদণ্ড আদি তেখেতৰ গল্পপুথি, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে, যিকোনো প্ৰশ্ন আহি যাব পাৰে, খুব মন দিবা। এই পাৰ্টটোত মই এইকাৰণে সময় লগাইছো কাৰণ তোমালোকে যদি এই বস্তুবোৰ এবাৰ তোমালোকে নিজৰ চকুৰে দেখা, এতিয়া গৰিয়সী বুলি কোৱাৰ লগে লগে এই ইমেজখন দেখাৰ লগে লগে হয়তো তোমালোকৰ মনলৈ আহি যাব পাৰে। কোৱা হয় যে চকুৰে দেখা বস্তু বোলে বেছিকৈ মনত থাকে, গতিকে তোমালোকে ভালদৰে চোৱা বস্তুবোৰ আৰু তোমালোকে নিজে বস্তুবোৰ ভালদৰে যেতিয়া ৰিভিজন কৰিবা, আকৌ এবাৰ পঢ়িবা, তোমালোকৰ মনলৈ আহিব। মই যিমান পাৰো চেষ্টা কৰিছো তোমালোকক এই কথাবোৰ ক'বলৈ। পৰীক্ষাত অহা কথা মানে আমাৰ প্ৰস্তুতিটো কিহৰ কাৰণে, মূলতঃ পৰীক্ষাৰ কাৰণেই। গতিকে আমি পৰীক্ষাৰ বাবে কেনেকৈ আমি এতিয়াৰ পৰা পঢ়ি যাম, তোমালোকৰ যিহেতু মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে পঢ়ি আছা, জীৱনৰ এটা প্ৰথমখন দলং বুলি কোৱা হয় মেট্ৰিক পৰীক্ষাত, গতিকে এই কথাবোৰ তোমালোকে মন দিব লাগিব নিশ্চয়কৈ। এতিয়া আমি এই দৃষ্টান্তৰ কবিতাটোলৈ আহিম। এখন ছবি মই তোমালোকলৈ লৈ আহিছিলো। এই ছবিখন যদি তোমালোকে ভালদৰে মন কৰা, তোমালোকে দেখিবা যে ইয়াত এটা বৈপৰীত্য দেখা গৈছে। মানে তোমালোকে যদি মাজে মাজে চোৱা, এটা বৈপৰীত্য দেখা গৈছে। এই মানুহখিনিয়ে কি কৰিছে? এই মানুহখিনি হৈছে কৃষিজীৱী মানুহ। এই মানুহখিনি হৈছে কৃষিজীৱী মানুহ। এখন সেউজীয়া আৱৰণৰ মাজত এই মানুহখিনি জীয়াই আছে। থলুৱা ইয়াত বাৰু ট্ৰেক্টৰ এখন আছে, হ'লেও মানে যিবোৰ পদ্ধতি আমাৰ ট্ৰেডিশ্যনেল যিবিলাক পদ্ধতি, সেই পদ্ধতিৰে তেওঁলোকে কি কৰিছে, খেতি কৰি আছে। আৰু তেওঁলোকৰ জীৱনটো কি হৈছে, তেওঁলোকৰ জীৱনটো এটা সৰল জীৱন, এনেকুৱা ধৰণৰ জীৱন তোমালোকে কল্পনা যদি কৰা, এটা গাঁৱলীয়া জীৱনৰ উদাহৰণ আচলতে এইটো। কিন্তু ইয়াৰ বিপৰীতে ইয়াত কি দেখা গৈছে, ওখ ওখ ঘৰ, অট্টালিকা, গুৱাহাটীৰ দৰে এখন জেগা। আৰু ধৰা ইয়াত গছ গছনি অলপ দি দিছে যদিও আজিকালিতো গছ গছনি নোহোৱাই হৈ গ'ল। গুৱাহাটীতে চোৱা কিমান গছ গছনি কমি আহিলে। গতিকে ইয়াত মানুহবিলাকে কি কৰিছে, ষ্ট্ৰীটত খোজকাঢ়ি ফুৰিছে, বজাৰ আছে, বজাৰ সমাৰ আছে ইয়াত। গতিকে এইখন এখন চহৰীয়া পৰিৱেশৰ, এই ছবিখনতে দুখন ছবি আমি দেখিবলৈ পাইছো। এইখন হৈছে চহৰীয়া জীৱনৰ ছবি আৰু এইখন হৈছে গ্ৰাম্য কৃষিজীৱী জীৱনৰ ছবি। গ্ৰাম্য জীৱনৰ ছবি। এই যোনটো পাৰ্থক্য, এই পাৰ্থক্য গ্ৰাম্য জীৱন আৰু চহৰীয়া জীৱনৰ দেখা দেখি যোনটো তোমালোকে পাৰ্থক্য দেখিছা, এটা দেখিছা তোমালোকে, হয় নে নহয়? তোমালোকে মানে প্ৰত্যক্ষ কৰিব পাৰিছা এই যোনটো ইয়াৰ বৈপৰীত্য বা ইয়াৰ যোনটো ডিফাৰেঞ্চিয়েট, সেইটো তোমালোকে কৰিব পাৰিছা। এই বস্তুটোকে কি বুলি কোৱা হয়? দৃষ্টান্তৰ বুলি কোৱা হয়। মানে ইয়াৰ পৰা ইয়ালৈ যোৱা যোনটো প্ৰক্ৰিয়া, এই ছবিখনৰ পৰা এই ছবিখনলৈ সলনি হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? দৃষ্টান্তৰ বুলি কোৱা হয়। মানে এই দৃশ্যৰ পৰা এই দৃশ্যটো কি হৈছে, অন্তৰ হৈছে বা পাৰ্থক্য আহি পৰিছে। ইংৰাজীত ইয়াক কি বুলি কোৱা হয়? ট্ৰানজিশ্যন বুলি কোৱা হয়। ইয়াক ট্ৰানজিশ্যন বুলি কোৱা হয়। ট্ৰানজিশ্যন মানে কি? তোমালোকে হয়তো কিছুমানে ভিডিঅ' এডিট কৰি পাইছানে? ভিডিঅ' এডিট কৰোঁতে যে তোমালোকে যদি মোবাইলত ভিডিঅ' এড কৰা, ইনশ্বট আদি এপবিলাকত যদি তোমালোকে ভিডিঅ' তোমালোকে এডিট কৰি পাইছা, তোমালোকে আজিকালি ইনষ্টাগ্ৰাম, ফেচবুকত এইবিলাকতো দেখিবা এই ট্ৰানজিশ্যন শব্দটো খুব জনপ্ৰিয় এটা শব্দ। এই ট্ৰানজিশ্যন মানে ধৰা তোমাৰ পটককে এখন পিকচাৰৰ পৰা এখন পিকচাৰলৈ যাওঁতে যোনটো এটা তোমালোকে মানে সেই পৰিৱৰ্তনটো মানে খুব ধুনীয়াকৈ লৈ যায়, যে সেই বস্তুটো মানে ধৰা তোমাৰ এটা ল'ৰাৰ কাহিনী কৈ আছে, সেই ল'ৰাটো দৌৰি দৌৰি গৈ আছে আৰু হঠাৎ কাহিনী কৈ থাকোঁতে সেই ল'ৰাটো কি হৈ গ'ল, ডাঙৰ হৈ গ'ল, মানে শিশু অৱস্থাৰ পৰা এটা যৌৱনপ্ৰাপ্ত ল'ৰা হৈ গ'ল। গতিকে সেই মাজৰ সময়ছোৱাৰ যোনখিনি পৰিৱৰ্তন, সেই পৰিৱৰ্তনখিনিকে কি বুলি কোৱা হৈছে? অন্তৰ বুলি কোৱা হৈছে, দৃষ্টান্তৰ বুলি কোৱা হৈছে। ট্ৰানজিশ্যন বা দৃষ্টান্তৰৰ কথা আমি এইকাৰণে পাতি লৈছোঁ কাৰণ কবিতাটোৰ নামেই দৃষ্টান্তৰ। ইয়াতো আমি কবিতাটো সেই তেনেকুৱা ধৰণৰ কিছুমান কথাই গম পাম, কিন্তু তাতনো কেনেকৈ কবিয়ে সেই দৃষ্টান্তৰটোক উপস্থাপন কৰিছে আমি কবিতাটো পঢ়িলেহে গম পাম। গতিকে আমি কবিতাটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। কবিতাটোৰ আৰম্ভণিতে কবিয়ে কি কৈছে? কবিয়ে কৈছে যে 25 বছৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। সহজ কবিতা, কিন্তু কবিতাটোৰ তোমালোকে কি হৈছে, কবিতাটো মানে আজি হৰে কৃষ্ণ ডেকাৰ কবিতাবিলাকত তোমালোকে যদি পঢ়া, তেতিয়া তোমালোকে কথাবোৰ এনেকুৱা প্ৰত্যক্ষভাৱেই অনুভৱ কৰিব পাৰিবা। কিছুমান এই প্ৰত্যক্ষভাৱে বুজি পোৱাকৈ লিখে যদিও তাত কিছুমান আংগিক বা প্ৰতীক তেখেতে প্ৰয়োগ কৰে। গতিকে সেই
ভিতৰুৱা কথাখিনি আমি ভালদৰে বুজি পাব লাগিব। গতিকে আমি তেনেকৈ প্ৰস্তুতি চলাব লাগিব। পৰীক্ষাটোত কবিতাটোত আমি যিমান ভালদৰে বুজি পাম, আমি যিমান ভালদৰে অনুভৱ কৰিব পাৰিম, আমি সিমান ভালদৰে ইয়াৰ প্ৰশ্ন উত্তৰখিনি আমি পিছত কৰিব পাৰিম। সেয়া লাগিলে চমু উত্তৰে হওক, দীঘল প্ৰশ্ন উত্তৰ, বিশেষকৈ কবিতাত তোমালোকে তাৎপৰ্য ব্যাখ্যা কৰা ধৰণৰ প্ৰশ্নবোৰ আহে। গতিকে সেই প্ৰাসংগিক প্ৰসংগ দৰ্শাই লিখা ব্যাখ্যা কৰা বা তাৎপৰ্য ব্যাখ্যা কৰা সেই প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ হ'লে কি কৰিব লাগিব, আমি একদম ভিতৰলৈ, আমি একদম কবিতাটোৰ যেনেদৰে এজন ডক্তৰে অস্ত্ৰোপচাৰ কৰে, তেনেকৈ আমি কবিতাটো কি কৰিব লাগিব, কবিতাটো আমি ভালদৰে বুজি পাব লাগিব। কবিতাটো আমি একদম আঁতিগুৰি মাৰি একদম ভিতৰুৱাকৈ আমি কিনো কৈছে কবিয়ে, এছপেক্টটো কেনেকুৱা ধৰণৰ, মানে দৰ্শনটো কেনেকুৱা ধৰণৰ, দৃষ্টিভংগীটো কেনেকুৱা ধৰণৰ এটা আমি আইডিয়া ল'ব লাগিব। গতিকে আমি চাওঁ আহোচোন কি কৈছে। 25 বছৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিলে কেঁচা, সময়টো আছিলে গধূলি, তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিলে নিজৰ ঘৰৰ পদূলিত এটা পজাঘৰ। বুজি পাইছানে কি কৈছে? 25 বছৰ আগতে, মানে ধৰি লোৱা কবিয়ে এই কবিতাটো লিখাৰ 25 বছৰ আগতে কি আছিলে, ধৰা এনেকুৱা এখন ঠাইত, এই ঠাইখনতে কবিয়ে কাক লগ পাইছিলে, এজন মানুহ লগ পাইছিলে। ইয়াত ৰৈ থকা এজন মানুহ লগ পাইছিলে। এই মানুহজনৰ কি আছিলে, আলি কেঁকুৰিটো আছিলে কেঁচা, এনেকুৱা ধৰণৰ কেঁচা আলি কেঁকুৰি এটা আছিলে। সময়টো তেতিয়া গধূলি আছিলে, কানিমুনি সময়। তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিলে নিজৰ ঘৰৰ পদূলিত এটা পজাঘৰ। 25 বছৰ আগতে সেই মানুহজনক লগ পোৱা কবিৰ এতিয়াও মনত আছে, যেতিয়া আলি কেঁকুৰিটো কেঁচা আছিলে, সময়টো গধূলি আছিলে, তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিলে নিজৰ ঘৰৰ পদূলিত এটা পজাঘৰ। নঙলা মানে কি জানানে, আগতে আমাৰ গ্ৰাম্য জীৱনত আজিকালি গেট হ'ল বা বিভিন্ন ধৰণৰ আধুনিক গেট আহিলে, কিন্তু গ্ৰাম্য জীৱনত, অসমীয়া গ্ৰাম্য জীৱনত কিছুমানে তোমালোকে হয়তো দেখিছা, যিসকল গাঁৱলীয়া বা যিসকল গাঁৱৰ লগত সম্পৰ্ক আছে, গাঁৱলৈ যোৱা তোমালোকে, এনেকুৱা ধৰণৰ নঙলাৰে কি কৰিছিলে, মানে গেট নিৰ্মাণ কৰিছিলে। এনেকুৱা ধৰণৰ বাঁহেৰে, তিনিডাল বাঁহেৰে এনেকুৱা ধৰণৰ যিখন জপনা বা গেট থাকে, সেই গেটখনক নঙলা বুলি কোৱা হৈছিলে। এই নঙলাখনৰ সন্মুখত থকা যোনটো কেঁচা আলি, গাঁৱৰ আলিবোৰ আগতে কেঁচা আলি আছিলে, সেই কেঁচা আলিটোতে কবিয়ে এজন মানুহ লগ পাইছিলে। সেই মানুহজন লগ পোৱাৰ কথা কবিৰ কিয়নো মনত পৰিলে, আমি আগলৈ গ'লে গম পাম। আহাচোন, ইয়াত বুজি পাবলগীয়া কথা সেইটোৱে আছিলে। আলি কেঁকুৰিটো আছিলে কেঁচা, আলি কেঁকুৰি মানে হৈছে মানে সন্মুখৰ যোনটো মেইন আলি কেঁকুৰি, আৰু মানে একেবাৰে সন্মুখ ভাগত যোনটো আছে। মানে আকাশ ধিয়াই কেইজোপামান কাকুনি তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। মানে কাকিনি তামোল মানে হৈছে ওখ ওখ তামোল গছ। এই দেখিছানে, অসমীয়া আগতে গ্ৰাম্য জীৱনত তোমালোকে যদি চোৱা, এনেকে ঘৰৰ পিছফালে ওখ ওখ তামোল গছ, নাৰিকল গছ, এনেকুৱা ধৰণৰ গছবোৰ থাকিছিলে। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। এই ছবিখনলৈ যদি তোমালোকে মন কৰা, ইয়াত তোমালোকে দেখিবা, এইবোৰ দেখিছানে, কেনেকৈ তামোল গছ এনেকৈ ঘৰৰ পিছফালে গ্ৰাম্য জীৱনত এনেকৈ ৰোৱা হয়। তামোল গছ, এইবিলাক তামোল গছ দেখিছানে? এনেকুৱা ধৰণৰ এখন ছবি, গ্ৰাম্য জীৱনৰ ছবি তোমালোকে মনত ৰাখি লোৱা, কাৰণ আগলৈ তোমালোকৰ এইখিনি কথাই আমি পাতিম, কেনেকৈ বস্তুবোৰ চেঞ্জ হ'ব দেখিবা। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ, মানে আগলি বাঁহ দেখিছানে? বাঁহবোৰৰ বাঁহনিবোৰ যেতিয়া থাকে, বাঁহনিবোৰ কি হয়, বাঁহনিবোৰ এনেকুৱা ধৰণে ইডালে সিডালে এনেকে ধৰণে হালি জালি যেতিয়া থাকে, তেতিয়া কেনেকুৱা লাগে? আমি যেতিয়া নমস্কাৰ দিওঁ, নমস্কাৰ এনেকৈ নিদিওঁনে আমি? ঠিক তেনেদৰে বাঁহবোৰ এনেকৈ যেতিয়া হালি জালি থাকে, এনেকৈ ইডাল বাঁহ সিডাল বাঁহৰ ওপৰত পৰি থাকে, বতাহত হালি জালি যেতিয়া বাঁহবোৰ থাকে, তেতিয়া কি হয়, তেতিয়া যেন কোনোবাই নমস্কাৰহে দি আছে, কোনোবাই কাৰোবাক আদৰণিহে জনাই আছে। ঠিক তেনেকুৱা এখন ছবিয়ে আমাৰ মনলৈ হয়তো আহিব পাৰে। গতিকে এই কথাবোৰ তোমালোকে মন দিব লাগিব। মানে ভিতৰুৱাকৈ মানে একদম ধৰা আঁতিগুৰি মাৰি বুজাবলৈ চেষ্টা কৰিছো, কথাবোৰ মন দি শুনিবা। বহু সময়ত কি হয়, কিনো কৈ আছে, আমি এইবিলাক কবিতাৰ কথা আমি এইবিলাক নুশুনো, প্ৰশ্ন উত্তৰলৈ আমি গুচি যাওঁ, ডাইৰেক্ট প্ৰশ্ন উত্তৰ কৰিম। কিন্তু সেইটো কথা নহয়, আচলতে আমি ভালদৰে বুজি পালেহে প্ৰশ্ন উত্তৰখিনি ভালদৰে তোমালোকৰ ওচৰলৈ আমি লৈ যাব পাৰিম, ভালদৰে তোমালোকক বুজাব পাৰিম। গতিকে এইবোৰ বেছি জৰুৰী প্ৰশ্ন উত্তৰতকৈ। এই কথাবোৰ যোনবোৰ মই কৈ আছো, এই কথাবোৰ যদি তোমালোকে মন দি শুনা, তেতিয়া আমি যেতিয়া প্ৰশ্ন উত্তৰ আলোচনা কৰিম, বা তোমালোকে যেতিয়া প্ৰশ্ন উত্তৰ লিখিবলৈ ল'বা, তোমালোকৰ তেতিয়া সহজ যেন লাগিব। গতিকে এই আমি কি কৈছো, নমিত নমস্কাৰ মানে এই আগলি বাঁহবোৰ যেতিয়া এনেকে হালি জালি ইডাল সিডালৰ ওপৰত পৰি থাকে, তেতিয়া কেনেকুৱা লাগে, যেন এটা যেন নমস্কাৰহে দি আছে যেন। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিলে।
পূৰ্ণ জোন মানে হৈছে পূৰ্ণিমাৰ জোন। পূৰ্ণিমাৰ চক্ৰটো তোমালোকে জানা, অমাৱস্যাৰ পৰা পূৰ্ণিমালৈকে যিটো 15 দিনীয়া চক্ৰ, সেই চক্ৰটোত প্ৰথমতে কাচি জোন ওলায়। কাচি জোনৰ পোহৰত অলপ ধিমাকৈ লাহে লাহে বাঢ়ি কি হয়, পূৰ্ণিমাৰ জোনৰ পোহৰটোত উজ্জ্বল হৈ থাকে, হয় নে নহয়? আগতেতো গাঁৱত ষ্ট্ৰীট লাইট নাছিলে, তেতিয়া এনেকুৱা ধৰণৰ হ'লেও কি হৈছে, জোনৰ পোহৰতে, চাকিৰ পোহৰতে এনেকুৱা ধৰণৰ এটা উজ্জ্বল পৰিৱেশ জোনাকী পৰুৱাই উজ্জ্বল কৰি থৈ দিয়ে। আগতে কিন্তু আমাক এনেকৈ আইতাই কাহিনী শুনাইছিলে। এখন গ্ৰাম্য জীৱনৰ ছবি। এই ছবিখন মই লৈ অহাৰ কাৰণ আছে, পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰৰ কথাটো ক'বলৈ আচলতে লৈ আহিছিলো। এনেকে গৰম দিনত চোতালত বহি যেতিয়া তোমালোকে বহি থাকা, ইয়াত একো ষ্ট্ৰীট লাইট নাই বা বিদ্যুতৰ লাইট বাহিৰত নাই, গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ এটাত আইতাকে এই নাতিনীয়েক কেইজনীক তেওঁলোকক কাহিনী শুনাই আছে। গতিকে এই এনেকুৱা এটা পৰিৱেশত কি হৈছে, সেই কুকুৰীকণা মানুহজনৰ কথা আমি পাতি আছো। যিহেতু কুকুৰীকণা মানে কি হৈছে, কুকুৰীকণা মানুহ হৈছে যিজন ব্যক্তিয়ে দিনত দেখে কিন্তু ৰাতি হলে আন্ধাৰত তেখেতে একেবাৰে নেদেখা হৈ যায়। মানে জোনৰ পোহৰত নেদেখে, মানে ৰাতিটো এনেও নেদেখে, আন্ধাৰত মানুহে এনেও নেদেখে। কিন্তু কুকুৰীকণা মানে হৈছে ধৰা আন্ধাৰ হৈ যোৱাৰ লগে লগে কি হয়, আমিতো অলপ মনিব পাৰো, জোনৰ পোহৰতো বস্তু দেখিব পাৰো। কিন্তু কুকুৰীকণা মানুহে কি হয়, একেবাৰে তেওঁ সেনেকুৱা অলপ পোহৰতো মানে একেবাৰে ঘূৰ এনেকুৱা অমাৱস্যা পোহৰতটো সাধাৰণ ভাল চকু থকা মানুহ নেদেখিব, কিন্তু মানে পূৰ্ণিমাৰ পোহৰত ধৰা আমিতো বস্তুবোৰ ধৰিব পাৰো। ধৰা এনেকুৱা এটা ইমানটো পোহৰত ধৰা আমি বহুখিনি বস্তু ধৰিব পাৰিম, চেহেৰাও ধৰিব পাৰিম বা আমি পঢ়িবও পাৰিম। কিন্তু এই তেনেকুৱা কুকুৰীকণা ব্যক্তিয়ে কিন্তু আন্ধাৰ নামি অহাৰ লগে লগে যিমানে জোনৰ পোহৰ উজ্জ্বল নহওক, তেওঁ নেদেখা হৈ যায়। গতিকে সেই কুকুৰীকণা মানুহজনে তেনেকুৱা কানিমুনি লগন এটা কি কৰি আছিলে, নিজৰ ঘৰ বিচাৰি পোৱা নাছিলে। এই ঘটনাটো কেতিয়া হৈছিলে, কবিয়ে কবিতাটো লিখাৰ 25 বছৰ আগতে। ওচৰত সহায় সাৰথি কেউ নাছিলে, ওচৰত সহায় সাৰথি কোনো নাছিলে, ওচৰত কোনো হেল্প কৰিবলৈ কোনো নাছিলে। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলো, তেওঁ কৈছিলে, বৰ শান্তিত আছো এই প্ৰজাতিত। কবিও তেতিয়া সৰু আছিলে। কবিয়ে হয়তো ডেকা বয়সত কবিতাটো যদি লিখিছিলে, তোমালোকে যদি ভাবা 25 বছৰ বয়সত কবিয়ে যদি কবিতাটো 30 বছৰ বয়সত যদি কবিয়ে কবিতাটো লিখিছিলে, তাৰো পিছত অলপ হ'ব 35 বছৰ বয়সত যদি কবিয়ে কবিতাটো লিখিছিলে, তেতিয়াহ'লে 25 বছৰ আগতে কবি ধৰা তোমাৰ 15 বছৰমান বয়সত, ধৰা তোমাৰ 10 বছৰ বয়সত কবিয়ে এই মানুহজনক কি কৰিছিলে, তেওঁক হাতত ধৰি আগুৱাই দিছিলো, কৈছিল বৰ শান্তিত আছো এই প্ৰজাতিত। সেই মানুহজনে কিন্তু কি কৈছিলে, বৰ শান্তিত আছো এই প্ৰজাতিত। গতিকে সেই এটা গাঁৱলীয়া পৰিৱেশ, কেঁচা আলি, কেঁকুৰি, লাইট নাই, আন্ধাৰ চবফালে, য'ত কুকুৰীকণা মানুহজনে একোৱেই নেদেখে, এনেকুৱা এটা পৰিৱেশত থাকি পানিও কিন্তু কি কৈছে, বৰ শান্তিত আছো এই প্ৰজাতিত। গতিকে এই কথাবোৰ মন কৰিবলগীয়া। এই কথাবোৰ কৈ আছে এখন গাঁৱলীয়া দৃশ্যৰ কথা কৈ আছে। সেই যে মই প্ৰথমতে তোমালোকক এখন দৃশ্য দেখুৱাইছিলো, এই গ্ৰাম্য জীৱনৰ কৃষিজীৱী মানুহখিনিৰ দৃশ্যটো, সেই দৃশ্যখনৰ কথা কৈ আছে। এতিয়া যে এই দৃশ্যটোৰ এটা ট্ৰানজিশ্যন হ'ব, এই দৃশ্যটোত কিছুমান সলনি আহিব। এই সলনিখিনি কেনেকৈ আহিব, সেই কথাখিনি আমি পঢ়িলে ভালদৰে অনুধাৱন কৰিব পাৰিম। আমি চাওঁ আহাচোন, এইখন ছবি তোমালোকে যেতিয়া মন কৰা, এখন গ্ৰাম্য জীৱনৰ ছবি। এই গ্ৰাম্য জীৱনৰ ছবিখনত এনেকুৱা এটা পৰিৱেশত মানুহজনে কি কৈছে, খুব শান্তিত থকাৰ কথা কৈছে। কিন্তু এই শান্তিখিনি কিন্তু ক'ত নাই, এই মানুহজনৰ কিন্তু নাই। এই মানুহজনৰ কিয় নাই, এই কথাখিনি আমি ইয়াত পঢ়িলে গম পাম। কবিয়ে কি ক'ব চাওঁ আহা। আজি এই ঠাইতে লগ পালো আৰু এজনক, বৃদ্ধ নিয়জ্জতে। ধৰা এই মানুহজনে আৰু বয়সৰ চিন নোহোৱা হলে মুখত 25 বছৰ আগৰ হাইলা সাজ। সেই 25 বছৰ আগতে যে কবিয়ে কবিতাটো লিখাৰ 25 বছৰ আগতে যোনজন মানুহক লগ পাইছিলে, আজি 25 বছৰৰ পিছত কবিয়ে সেই মানুহজনক চিনি পাইছে। সেই মানুহজনক দেখিলে, বয়স হৈছে তেখেতৰ, এতিয়া বহুখিনি বয়স হৈছে, কাৰণ এতিয়াতো 25 বছৰ বাগৰি গ'ল, তেতিয়াই তেখেতৰ বয়স হৈছিলে। গতিকে মুখত বয়সৰ চিন নোহোৱা হলে মুখত 25 বছৰ আগৰ হাইলা সাজ। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিলে, ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো ৰূপচৰা। আজি এই ঠাইতে লগ পালো আৰু এজনক, বৃদ্ধ নিয়জ্জ দেহ, বয়সৰ চিন নোহোৱা হলে মুখত 25 বছৰ আগৰ হাইলা সাজ। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিলে, ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো ৰূপচৰা। মানে এতিয়া কি হ'ল, সেই গাঁৱলীয়া সেই পৰিৱেশটো নাই, এই পৰিৱেশটো নাই। এতিয়া কি আছে, এতিয়া এই পৰিৱেশটো আছে। ওচৰে পাজৰে কি দেখি পাবা তোমালোকে, এনেকুৱা ধৰণৰ অট্টালিকা, ওখ ওখ অট্টালিকা দেখা পাবা। এখন ছবি আছিলে চাগে, ৰবা দেই, এই মানুহজন ধৰা, ওখ ওখ অট্টালিকা আছে, ওচৰে পাজৰে লাইট আছে, ষ্ট্ৰীট লাইট আছে, মানুহজনৰ সকলোখিনি আছে।
গতিকে এই এনেকুৱা এটা পৰিৱেশত মানুহজনৰ কেনেকুৱা ধৰণৰ পৰিস্থিতিত আছে মানুহজনৰ, সেই পৰিস্থিতিৰ কথাটো ইয়াত কবিয়ে কেনেকৈনো বৰ্ণনা কৰিছে আমি ভিতৰলৈ গ'লে গম পাম। গতিকে আমি আৰু আগলৈ চাই আহা। মই ভাবিছোঁ তোমালোকে এই কথাখিনি বুজি পাইছা। এই কথাখিনিৰ পিছত আমি আৰু কিছুমান কথা আছে যে সন্ধ্যা ভগাৰ পিছতো মানুহ পিয়াপি দি ফুৰিছিলে। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবেৰৰ মহলাত ক'ত পাবা? আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চায়? মানে সন্ধ্যা ভগাৰ গাঁৱত আগতে তেতিয়া মানুহ নাছিলে। সেই মানুহজনকতো কবিয়ে চিনি পাইছে, সেই মানুহজনে এইজন বুলি মানুহজনে কবিয়ে ধৰিব পাৰিছে। কিন্তু সেই মানুহজনে কবিকেইটা চিনি পোৱা নাই, কাৰণ তেতিয়াতো তেখেতে ধৰিব পৰা নাছিলে, বা তেখেতৰ এতিয়া মানুহজনৰ এতিয়া বয়সো হৈছে। সেই গাঁৱলীয়া পৰিৱেশত যে সেই সন্ধ্যা সময়ত কাকো বিচাৰি পোৱা নাছিলে, এতিয়া তেনেকুৱা নহয়। এতিয়া সন্ধ্যা ভগাৰ পিছতো ইয়াত মানুহ বহুত পিয়াপি দি ফুৰিছে। চাৰিওফালে পোহৰ, ষ্ট্ৰীট লাইটৰ এটা ৰঙীন পৰিৱেশ। সেয়া মানুহ এনেদৰে ঘূৰি ফুৰিছে। ছবিখনলৈ যদি মন কৰা, তেখেতৰ এতিয়া সেই কুকুৰিকণা মানুহজনৰ এখন চশমাও আহিলে। তেখেতে এতিয়া ৰাতিও সুন্দৰকৈ দেখা পায়, তেখেতৰ কোনো সমস্যাই নাই। চশমাৰ তলেৰে মানুহজনক কবিয়ে ইফালে সিফালে কৰি থকা দেখি বা মানুহজনক নজৰ দিয়া দেখি ভাবিলে কিবা সুধিবলৈ আহিছে, বা এটা কুৱেৰি মনলৈ এটা প্ৰশ্ন আহিলে। আহি পিনি সুধিলে যে সাধাৰণতে এনেকৈ ভাড়াঘৰ বিচাৰি ফুৰা মানুহে আচলতে এনেকৈ আহে। গতিকে সুধিলে যে তুমি ভাড়াঘৰ বিচাৰি আহিছা নেকি? ভাড়াঘৰ বিচাৰি আহিছা যদি ক'ত পাবা? ইয়াততো মানুহৰে ভিৰ, কিন্তু যদি পোৱাও তুমি কিন্তু ইয়াত নাথাকিবা। কাৰণ কি বুলি কৈছে, ইয়াত ক'ত শান্তিত থাকিবা? মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চিনি পায়? মানে ইয়াৰ মানুহবিলাক, কংক্ৰিটৰ মানুহবিলাকৰ মনবিলাকৰ কথা কৈছে। কংক্ৰিটৰ মানুহবিলাকৰ মনবোৰ সেই গাঁৱলীয়া মানুহৰ দৰে সৰল নহয় বুলি কৈছে, সহজ নহয় বুলি কৈছে। আধুনিক সা সুবিধাই মানুহবিলাকক এটা উন্নত জীৱন দিয়াৰ পিছতো উন্নত জীৱন দিছে যদিও মানুহবিলাকৰ মনবোৰ কিন্তু আধুনিক কৰিব পৰা নাই। সেই কথাটোৱে মানুহজনে অনুভৱ কৰিছে, আৰু মানুহজনে অনুভৱ কৰা কথাখিনি কবিক ক'ব পাৰিছে কাৰণে এজন মনৰ মানুহ পাইছে দেখি কবিয়ে কিন্তু কবিয়ে শুনিছে, বা মানুহজনে কবিক কথাখিনি কৈছে। গতিকে তোমালোকে কথাখিনি উপলব্ধি কৰিব পাৰিছা কেনেকুৱা ধৰণৰ এটা মনত এটা ভাৱ সেই মানুহজনৰ চলি আছে, যে এই সমাজখনত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি য'ত মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। মানে মানুহ এজন এটা ফ্লেটৰ ভিতৰত বা অট্টালিকাৰ ভিতৰত মৰি থাকিলেও খবৰ দিবলৈ কোনো মানুহ নাই। গতিকে এনেকুৱা এটা জটিল যান্ত্ৰিক পৰিৱেশত থকা এজন মানুহৰ কথা ইয়াত আচলতে বৰ্ণনা কৰা হৈছে। ইয়াৰ পিছত চাওঁ আহা আমি আৰু কি পাম। ইয়াৰ পিছত কি কৈছে, এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনক তেওঁক বিচাৰি নাপালো, আৰু বৰ অশান্তিৰে উভতি আহিলো। এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনক তেওঁক বিচাৰি নাপালো আৰু বৰ অশান্তিৰে উভতি আহিলো। গতিকে খুব এটা সাধাৰণ কবিতা, মানে একেবাৰে সহজ ভাষাত লিখিছে। তোমালোকে নিশ্চয়কৈ বুজি পাইছা কবিতাটোৰ ভিতৰুৱা কথাখিনি। মানে মই নকলেও তোমালোকে হয়তো অনুভৱ কৰিব পাৰিছা সেই মানুহজনৰ দুখখিনি বা বেদনাখিনি, মৰ্মত্ব বেদনাখিনি কি ক'ব বিচাৰিছে আচলতে। ইয়াত কি কৈছে, এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু। মানে তেওঁ এতিয়া সেই যোনটো ট্ৰানজিশ্যন বা দৃষ্টান্তৰ, এই দৃষ্টান্তৰটো কেনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন ইয়াত দেখা গৈছে দেখিছানে? যে সেই গাঁৱলীয়া জীৱনৰ পৰা নগৰীয়া জীৱনলৈ অহা মানুহজনৰ জীৱনত আধুনিক সা সুবিধা বহুতো আহিলে। তেওঁ এতিয়া কুকুৰিকণাও হৈ থকা নাই, তেওঁৰ বাবে এতিয়া পাৱাৰ চশমা এখন আহিলে। বয়স বহাৰ পিছত তেওঁ এতিয়া সুবিধা বাঢ়িলহে, কিন্তু সেই সুবিধাখিনিয়ে মানুহজনক কি দিয়া নাই? মানুহজনক এজন বন্ধু দিয়া নাই, মানুহজনক এখন সমাজ দিয়া নাই। যিখন সমাজত তেওঁ আগতে আছিলে, সেই সমাজখনত কি আছিলে? ইজনে সিজনক পাৰস্পৰিকভাৱে সহায় কৰিছিলে, সিজনে সিজনৰ মাত দিছিলে, সিজনে সিজনৰ আপদে বিপদে কাষত থিয় দিছিলে। এতিয়া কিন্তু এই কংক্ৰিটৰ মহানগৰখনত তেওঁ সেই তেনেকুৱা এজন মানুহ বিচাৰি পোৱা নাই, তেনেকুৱা এখন সমাজ বিচাৰি পোৱা নাই। সেই সমাজখনৰ কথা ক'বলৈ গৈয়ে কবি আচলতে এই কথাটো কৈছে। গতিকে যিমানে আচলতে মানুহ আমি আধুনিক নহওঁ, যন্ত্ৰপাতি বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ উন্নতি আমাৰ মানুহক উন্নত নকৰক কিয়, আচলতে মানুহ হৈছে সামাজিক প্ৰাণী, আৰু মানুহে সমাজ পাতি বসবাস কৰি থকাৰ পৰা, সভ্যতা শিকাৰ পৰা মানুহে মানুহৰ বাবে কাম কৰিব লাগিব। এই কথাখিনি আচলতে ইয়াত বুজোৱা হৈছে যে আমাক আধুনিক সা সুবিধা নিশ্চয়কৈ লাগিব। আমাক শিক্ষাৰ সুবিধা লাগিব, স্বাস্থ্যৰ সুবিধা লাগিব, বা অন্যান্য ৰাস্তা পদূলি যাতায়াতৰ যোগাযোগৰ ব্যৱস্থা লাগিব, বিদ্যুতৰ ব্যৱস্থা লাগিব, যন্ত্ৰপাতি বা বিজ্ঞানৰো উন্নতি লাগিব। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মানুহ হৈ থকাটো,
মানুহৰ মাজত মানৱতা জীয়াই থকাটো, মানুহৰ মাজত ইজনে সিজনৰ সৈতে কথা পাতিবলৈ, সুখ দুখৰ কথাখিনি পাতিবলৈকে মানুহ এজন লাগে, এখন সমাজ লাগে। গতিকে সেই সমাজখনৰ যোনটো অনুপস্থিতি, সেই অনুপস্থিতিটোৱে কি দিছে, এই মানুহজনক অশান্তি দিছে। য'ত নেকি তেখেতৰ সেই 25 বছৰ আগৰ সেই গাঁৱলীয়া যোনটো পৰিৱেশত তেখেতে আছিলে, য'ত নিজৰ ঘৰৰ পদূলিটো নিজে বিচাৰি পোৱা নাছিলে, সেই তেনেকুৱা পৰিৱেশত কিন্তু তেখেতে কি কৰিছিলে, এই প্ৰজা ঘৰটোত বৰ শান্তিৰে আছো। গতিকে এটা খুব সংবেদনশীল কবিতা। এই কবিতাটো তোমালোকৰ বয়সত এতিয়া তোমালোকে হয়তো ভালদৰে উপলব্ধি কৰিব পাৰিবা, অলপ কৰিব পাৰিবা, আৰু অলপ বয়স হ'লে এই কথাখিনি আৰু ভালদৰে উপলব্ধি কৰিব পাৰিবা। যিমান পাৰা উপলব্ধি কৰা কথাখিনি বা অনুভৱ কৰিবলৈ চেষ্টা কৰা, তেতিয়া তোমালোকে যেতিয়া প্ৰশ্ন উত্তৰ কৰিবা, তোমালোকৰ কৰিবলৈ সুবিধা হ'ব। গতিকে হৰেকৃষ্ণ ডেকাৰ এই কবিতাটো খুব এটা সহজ সৰল কবিতাই, তোমালোকে ডাইৰেক্ট পঢ়িলেও কথাখিনি বুজি পাবা, কিন্তু ভালদৰে উপলব্ধি কৰিবলৈ কাহিনী আকাৰে, কিছুমান উদাহৰণ আকাৰে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে হয় মই ভাবিছোঁ তোমালোকে কবিতাটো ভালদৰে বুজি পাইছা, আৰু যিকোনো ধৰণৰ এই কবিতাটোক লৈ পিনি তোমালোকৰ প্ৰশ্ন থাকিলে বা মনত এনেকুৱা ধৰণৰ কি হ'ল, কিয় নাই হোৱা, ক'ত কিয় বিখ্যাত, যিকোনো প্ৰশ্ন তোমালোকৰ থাকিলে তোমালোকে আমাক যোগাযোগ কৰিব পাৰা। তোমালোকক সকলোকে ধন্যবাদ জনালোঁ। আজিলৈ মই ইমানেই, তোমালোকক পাঠদানৰ আজিলৈ ইমানেই, আৰু এটা খণ্ড মই ইয়াৰ আগলৈ লৈ আহিম। আজিলৈ ইমানেই, সকলোকে ধন্যবাদ জনাইছোঁ।